নমস্কাৰ, সুপ্ৰভাত। মই নিজৰা বৰ্মন নেতা, বৰপেটা জিলাৰ সৰ্থেবাৰী নগৰৰ মহীপুৰৰ অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ মঞ্চ পোহৰ জোনাকীৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ প্ৰাক্ষৰণত অনুষ্ঠানটোলৈ মোৰ তৰফৰ পৰা হিয়া ভৰা শুভকামনা জনাইছোঁ আৰু ইয়াৰ লগতে শ্ৰদ্ধাৰ কবি হীৰেন ভট্টাচাৰ্যদেৱৰ এটি বিখ্যাত কবিতা মোৰ দেশ কবিতাটো পাঠ কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম মোৰ দেশ, কবি হীৰেন ভট্টাচাৰ্য। মোৰ দেশ, মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ, মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈছ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কহে কহে সেই সপোনৰ কলৰলো। দেশে দেশে দেশ আছে, এনে বহু দেশৰ অৰঙে দৰঙে মই ফুৰিছোঁ। বহু বন্ধুৰ সৈতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ। তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰণুৱা বনোৱা হালোৱা এই সকলোৰে মাজত মই আছোঁ মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ। সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ। শান্তিৰ চৰাইজুৰি আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই, মোৰ দেশ, মোৰ কল্লোলিত সপোনৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰ তৰলৈ, আদৰ্শৰ কঠিন মূললৈ, আদৰ্শৰ কঠিন মূললৈ। নমস্কাৰ।